হেল্ল' বন্ধুসকল, আজি মই আলোচনা কৰিম আপোনাৰ যদি এটা সৰু দোকান আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু এটা উদ্যম ৰেজিষ্ট্ৰেশ্যন বনোৱাটো আপোনাৰ বাধ্যতামূলক বা আপোনাৰ দোকানৰ কাৰণে কিন্তু এটা চাৰ্টিফিকেট বনোৱা কাৰণে আপোনাৰ কাৰণে বাধ্যতামূলক। আপোনাৰ যদি চৰকাৰৰ ফালৰ পৰা যদি ইনকুৱাৰী আহে তেনে ক্ষেত্ৰত আপুনি কিন্তু উদ্যম ৰেজিষ্ট্ৰেশ্যন বা আপোনাৰ যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেট কিন্তু আপোনাৰ দেখুৱাটো আপোনাৰ প্ৰয়োজন হ'ব বা আপোনাৰ বাধ্যতামূলক হ'ব। যদি আপুনি কিবা এটা লোন ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি কিন্তু চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আপুনি অনলাইনত বনোৱাৰ বাবে আপোনাৰ এটা ক্ৰোম ব্ৰাউজাৰ অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব উদ্যম ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আপোনাৰ এনেকৈ পেজটো আহি যাব। দেখিবলৈ 2 নম্বৰ যিটো অপশ্যন আছে এই অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ কিন্তু উদ্যম যিটো ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল সেই পৰ্টেলটো আপোনাৰ কিন্তু অপেন হৈ যাব। এনেকৈ অপেন হোৱাৰ পিছত আপুনি দেখিবলৈ পাইছে আপোনাৰ প্ৰথমতে আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰ এতিয়া এণ্টাৰ কৰিবলৈ দিছে। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আধাৰৰ যিটো নাম আছে সেই নামটো আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত দেখিবলৈ পাইছে এটা টাইম এণ্ড কণ্ডিশ্যন বক্স আছে। তাত আপুনি টিক লগাই আপুনি ভেলিডেট গেট OTPত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক আছে সেই লিংকত থকা মোবাইল নাম্বাৰ কিন্তু এটা OTP চেণ্ড কৰা হৈছে। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ নেক্সট এটা পেজ অপেন হ'ব। দেখিবলৈ পাইছে এনেকৈ লোডিং হৈ থাকিব। তাৰপিছত আপোনাৰ এনেকৈ আহি যাব আপোনাৰ যিটো বিজনেছ সেই বিজনেছটো কোনটো কেটেগৰীত পৰে সেই কেটেগৰীটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো পান নাম্বাৰ আপোনাৰ পান কাৰ্ডৰ যিটো নাম আছে সেই নাম ডেট অফ বাৰ্থ আপুনি কিন্তু ইয়াতে এণ্টাৰ কৰিব লাগিব। মই ইয়াতে চিলেক্ট কৰিছোঁ অপশ্যন 1 অপশ্যনটো চিলেক্ট কৰাৰ পিছত মই এতিয়া পান নাম্বাৰটো এণ্টাৰ কৰি দিম। পান নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ পান কাৰ্ডৰ যিটো নাম আছে নামটো এণ্টাৰ কৰি দিব। তাৰপিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পান ভেলিডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। মই এতিয়া টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সত টিক মাৰ্ক লগাই পান ভেলিডেটত অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ লোডিং হৈ থাকিব। লোডিং হোৱাৰ পিছত আপোনাৰ নেক্সট এটা পেজ অপেন হৈ যাব। তাৰপিছত আপুনি দেখি লৈছে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ পেজটো আহি যাব। আপুনি প্ৰথমতে আপোনাৰ দেখিবলৈ পাইছে আপোনাৰ যদি দোকানৰ নামত যদি ITR ফাইল আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু এজ দিব লাগিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি ন মাৰি দিব। তাৰপিছত আপোনাৰ আছে আপোনাৰ যদি GST আছে তেনে ক্ষেত্ৰত আপুনি এজ দিব আৰু যদি GST নাই তেনে ক্ষেত্ৰত আপুনি ন আপুনি অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখিবলৈ পাইছে পান কাৰ্ডৰ যিটো নাম আছে নামটো এতিয়া অট'মেটিক ৰিডাইৰেক্ট কৰি লৈছে। তাৰপিছত আপোনাৰ তলত আহিব। তলত অহাৰ পিছত দেখিবলৈ পাইছে আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিবলৈ দিছে। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ ইমেইল ID আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। ইমেইল ID এণ্টাৰ কৰাৰ পিছত আপুনি তলত আহিব স্ক্ৰল কৰিব। মই এতিয়া ইমেইল ID এণ্টাৰ কৰি দিম। কৰাৰ পিছত আপুনি তলত আহিব স্ক্ৰল কৰিব। তাৰপিছত আপোনাৰ আছে কেটেগৰী আপুনি কোনটো কেটেগৰীত পৰে। জেনেৰেল ST SC OBC আপোনাৰ যি হয় আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি জেণ্ডাৰটো আপুনি কি হয় মেল ফিমেলটো আপুনি দি দিব। তাৰপিছত আপোনাৰ যদি দিব্যাংগ হয় বা আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপুনি এজ দিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি ন দিব। তাৰপিছত আপোনাৰ আছে নেম এণ্টাৰপ্ৰাইজ আপোনাৰ যিটো ফুল নাম আছে সেই ফুল নামটো ইয়াতে এণ্টাৰ কৰি দিব। ফুল নামটো এণ্টাৰ কৰাৰ পিছত আপুনি তলত আহিব বিজনেছ ইউনিক ID আপোনাৰ যিটো বিজনেছৰ নেম বা আপোনাৰ যিটো দোকান আছে দোকানৰ এটা নেম আছে সেই নামটো ইয়াতে এণ্টাৰ কৰি দিব। নামটো এণ্টাৰ কৰাৰ পিছত আপুনি দেখিলে হৈছে কাষতে দিয়া আছে এড ইউনিট অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ যিটো নাম সেইটো এড হৈ যাব। তাৰপিছত আপোনাৰ তলত আহিব। তলত অহাৰ পিছত আপুনি ইউনিকটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপুনি তলত দেখিবলৈ হৈছে আপোনাৰ যিটো হোম এড্ৰেছ আপোনাৰ যিটো ফুল এড্ৰেছখিনি আপুনি ইয়াতে ভৰাব লাগিব। ডোৰ নাম্বাৰ তাৰপিছত ফ্লেট নাম্বাৰ ভিলেজ ব্লক ষ্টেট ৰুট চিটি এইবিলাক আপুনি ভৰাব লাগিব। ভৰোৱাৰ পিছত আপোনাৰ কিন্তু এড ইউনিট অপশ্যনত ক্লিক কৰিব লাগিব। মই এতিয়া ভৰাই দিম। মই ষ্টেটটো চিলেক্ট কৰিছোঁ। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে আপোনাৰ এড যিটো ইউনিট আছে এড ইউনিট অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছখিনি এড হৈ যাব। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখিলে পাব আপোনাৰ যিটো অফিচ এড্ৰেছ বা আপোনাৰ বিজনেছ বা দোকান য'ত আছে তাৰে এড্ৰেছখিনি আপুনি ইয়াতে ভৰাব লাগিব। ভৰোৱাৰ পিছত আপুনি
তলত দেখিবলৈ পাইছে আপোনাৰ যেটো লোকেশ্যন সেই লোকেশ্যনটো আপুনি ইয়াতে সেট কৰিব লাগিব আপুনি লোকেশ্যন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেপটো এনেকৈ ওপেন হৈ যাব আপোনাৰ য'ত দোকানটো আছে সেই দোকানটো আপুনি সেই লোকেশ্যনটো আপুনি ভৰাব লাগিব দেখিবলৈ পাইছে এটা এতে লোকেশ্যন অপচন দিয়া আছে এই য'ত আপুনি এই ট্যাবটো লৈ যাব তাতেই যাব আপুনি তাতে য'ত আপোনাৰ দোকানটো আছে তাতে আপুনি বহুৱাই আপুনি ওকে বাটনত ক্লিক কৰি দিব দেখিবলৈ পাইছে আপোনাৰ লোকেশ্যনটো এনেকৈ সেট হৈ গৈছে তাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপোনাৰ দিবলৈ দিছে এটা আপোনাৰ দোকান বা আপোনাৰ বিজনেছ কোনটো তাৰিখত আপুনি ষ্টাৰ্ট কৰিছে সেই তাৰিখটো আপুনি এটা ভৰাব লাগিব তাৰ পিছত আপুনি যদি দোকান বনাই আছে সেই দোকানটো কোনটো তাৰিখত বনাই আছে তাৰিখটো দিব বা আপোনাৰ যদি এক সেম তাৰিখত যদি দোকান ওপেন কৰিছে তেনে ক্ষেত্ৰত আপুনি সেমও দিব পাৰে আৰু আপুনি ডিফাৰেন্স কৰিও দিব পাৰে মই এটো অলপ ডিফাৰেন্স কৰি দিছো তাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপোনাৰ যদি বেংক একাউণ্ট আছে দোকানৰ নামত বা আপোনাৰ কাৰেন্ট একাউণ্ট যদি আছে দিব পাৰে যদি বেংক দোকানৰ নামত যদি আছে দোকানৰ নাম থকা একাউণ্টছ নাম্বাৰো এটা দিব পাৰে আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনাৰ যেটো সেভিং একাউণ্ট আছে সেভিং একাউণ্টটো আপুনি এতে দিব পাৰে প্ৰথমতে আপুনি বেংকৰ নাম তাৰ পিছত আপোনাৰ IFSC কোড তাৰ পিছত আপোনাৰ বেংক একাউণ্টছ নাম্বাৰ যেটো আছে আপুনি এতে এন্টাৰ কৰি দিব বেংক একাউণ্টছ নাম্বাৰ এন্টাৰ কৰাৰ পিছত আপুনি তলত আহিব আপোনাৰ যেটো বিজনেছ সেই বিজনেছ বা আপোনাৰ যেটো দোকান এই দোকান আপোনাৰ ম্যানুফ্যাক্সাৰিং হয় নে সাৰ্ভিস হয় আপুনি এতে সিলেক্ট কৰি দিব মই এতে ম্যানুফ্যাক্সাৰি দিছো ম্যানুফ্যাক্সাৰি দিয়াৰ পিছত আপুনি এনেকৈ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপুনি দেখি লৈছে ইউনিট যেটো আপোনাৰ বিজনেছ সেই বিজনেছটো আপুনি কোনটো ক্যাটাগৰীত পৰে যদি আপোনাৰ অনলাইন কম্পিউটাৰ দোকান হয় তেনে ক্ষেত্ৰত আপুনি কম্পিউটাৰ সিলেক্ট কৰিব লাগিব যদি ষ্টেচনাৰী হয় তেনে ক্ষেত্ৰত ষ্টেচনাৰী সিলেক্ট কৰিব এনেকৈ আপুনি ম্যানুফ্যাক্সাৰি আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তাৰ পিছত এড যেটো এক্টিভিটি অপচনত আপুনি ক্লিক কৰি দিব আপোনাৰ যি সিলেক্ট কৰিছে গোটেইখিনি এড আপোনাৰ সাৰ্ভিস কিন্তু এতে এড হৈ যাব এড হোৱাৰ পিছত আপোনাৰ এনেকৈ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ দেখিলে পাইছে এনেকৈ আহি গৈছে আপোনাৰ গোটেইখিনি সাৰ্ভিস এতে এক্টিভেট হৈছে তাৰ পিছত আপুনি দোকান বা আপোনাৰ যেটো বিজনেছ সেই বিজনেছত যদি কৰ্মচাৰী আছে কিমানজন কৰ্মচাৰী আছে মহিলা পুৰুষ আপোনাৰ কেনেকৈ কেইজন আছে আপুনি এতে ভৰাই দিব লাগিব যদি আপোনাৰ নাই তেনে ক্ষেত্ৰত আপুনি এতে 00 দিব পাৰে তাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপোনাৰ দেখিবলৈ পাইছে আপোনাৰ ডাউন বিজনেছ কিমান আছে বা আপ বিজনেছ কিমান আছে বা আপোনাৰ ডাউনটাউন কিমান আছে গোটেইখিনি আপুনি এতে ভৰাব লাগিব আপোনাৰ ইচ্ছামতে আপুনি এতে ভৰাই লব তাৰ পিছত আপুনি তলত আছে তলত অহাৰ পিছত দেখিলে হৈছে আপোনাৰ বিজনেছখন অনলাইনত মাধ্যমতে হয় নে নহয় আপুনি এছ নো কৰি দিব আপোনাৰ বিজনেছটো ডেলিভাৰী সিস্টেম আছে না নাই আপুনি এতে এছ নো কৰি দিব গোটেইখিনি আপুনি আপোনাৰ ইচ্ছামতে এতে এছ নো কৰি দিব তাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপুনি দেখি লৈছে সাবমিট এণ্ড গেট OTP অপচনত আপুনি ক্লিক কৰি দিব আপুনি ওকে বাটনত ক্লিক কৰি দিব আপোনাৰ পেজটো লোডিং হ'ব ৰেজিষ্টাৰ কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ এন্টাৰ কৰিছিল সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত কিন্তু এটা OTP সেন্ড কৰা হৈছে OTPটো আপুনি এন্টাৰ কৰি তাৰ পিছত আপোনাৰ যেটো ক্যাপচাৰ কোড আছে সেই ক্যাপচাৰ কোড বহুৱাই আপুনি ফাইনাল সাবমিট অপচনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ যাব আপুনি হেতু কপি কৰি লব তাৰ পিছত আপুনি ওপৰত দেখি লৈছে প্ৰিন্ট এণ্ড ভেৰিফাই অপচনত ক্লিক কৰিব তাৰ পিছত পিন উদ্যম সাৰ্টিফিকেট অপচনত ক্লিক কৰি দিব পিন উদ্যম সাৰ্টিফিকেট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইলত সেন্ড কৰা গৈছে সেই নাম্বাৰটো এতে এন্টাৰ কৰি দিব ৰেজিষ্টাৰ কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ দিছিল মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিব তাৰ পিছত ভ্যালিডেট গেট OTP অপচনত ক্লিক কৰিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা OTP সেন্ড কৰা হৈছে OTPটো এন্টাৰ কৰাৰ পিছত ভ্যালিডিটি OTP এণ্ড লগইন অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ পেজটো এনেকৈ লোডিং হৈ থাকিব লোডিং হোৱাৰ পিছত আপোনাৰ যেটো আগতে গোটেইখিনি ডিটেইলছ ফিলআপ কৰিছিল গোটেইখিনি ডিটেইলছ কিন্তু এতে শো কৰিছে আপুনি এনেকৈ আপুনি স্ক্ৰল কৰি আপুনি চাব পাৰে আপোনাৰ ডিটেইলছখিনি যদি আপোনাৰ কিবা কাৰণে ভুল হৈ যায় তেনে ক্ষেত্ৰত আপুনি দেখি লৈছে এডিট ডিটেইলছ অপচনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছ কিন্তু আপুনি এতে এডিট কৰিব পাৰিব বা আপুনি শুদ্ধ কৰিব পাৰিব আপুনি ভালকৈ আৰু একবাৰ চাই লব আপোনাৰ যদি কিবা ভুল আছে আপোনাৰ এই ভুলটো থাকিয়ে যাব
আৰু যদি আপুনি এতিয়া শুদ্ধ নকৰে তেনে ক্ষেত্ৰত আপোনাৰ কিবা কাৰণত যদি ক'ৰবাত জমা কৰে তেনে ক্ষেত্ৰত আপুনি বস্তু কিন্তু একচেপ্ট নহ'ব যদি গোটেইখিনি ঠিক ঠাক আছে তেনে ক্ষেত্ৰত আপুনি প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যন দেখি লৈছে প্ৰিণ্ট চাৰ্টিফিকেট অপশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো কিন্তু অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটটো আপোনাৰ সন্মুখত জেনেৰেট হৈ যাব এনেকৈ জেনেৰেট হোৱাৰ পিছত আপুনি দেখি লৈছে আপোনাৰ চাৰ্টিফিকেট গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিছে আপোনাৰ দোকানৰ নাম নিজৰ নাম আপোনাৰ দোকানৰ এড্ৰেছখিনি গোটেইখিনি ইয়াতে শ্ব' কৰিছে আপুনি যদি কাষ্টমাৰ কৰি আছে তেনে ক্ষেত্ৰত আপুনি প্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপুনি প্ৰিণ্ট আউট কৰি কাষ্টমাৰক দিব পাৰে আৰু যদি আপোনাৰ নিজৰ কাৰণে কৰি আছে তেনে ক্ষেত্ৰত আপুনি ডাউনলোড কৰি আপুনি ৰাখিব পাৰে যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব আপুনি প্ৰিণ্ট আউট কৰি ওলাই দিব এইটোৱে আছিল ফুল প্ৰচেছ ভিডিঅ' আপুনি কেনেকৈ উদ্যম ৰেজিষ্ট্ৰেশ্যন বা দোকানৰ কাৰণে এটা চাৰ্টিফিকেট বনাব সেই প্ৰচেছটো আপোনাক দেখুৱালোঁ যদি ভিডিঅ'টো ভাল লাগে তেনে ক্ষেত্ৰত লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ আপুনি শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'খন চাই সকলোৱে যাতে এনেকৈ বনাব পাৰে নিজে নিজে তাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে বা আপুনি শ্বেয়াৰ কৰি দিব গতিকে আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ হ'ম জয় আই অসম থেংক ইউ ধন্যবাদ